আজি মই তোমালোকৰ বাবে লৈ আনিছো এখন টপাৰৰ টাইম টেবল যোনখন তুমি ফলো কৰি প্লাই মেট্ৰিকত বা তোমালোকৰ হাফ ইয়াৰলি এক্সাম হওক বা এনুৱেল এক্সামত হওক তোমালোকে 95 প্লাস স্কোৰ কৰিব পাৰিবা এখন টাইম টেবল ফলো কৰি ঠিক আছে প্ৰথম কথা হ'ল সকলোৰে বাবে টাইম টেবল বেলেগ বেলেগ ধৰণৰ হয় হয়তো মই ৰাতি পঢ়ি ভাল পাওঁ হয় কিছু মানে ৰাতিপুৱা সোনকালে উঠি পঢ়ি ভাল পায় তো সকলোৰে বাবে টাইম টেবল বেলেগ বেলেগ হ'ব পাৰে মই ভাবি লৈছো তোমালোকে কিছু মানে ম্যাক্সিমামে ৰাতি পঢ়া বুলি তো হেতু হিচাপত মই টাইম টেবলখন বনাই দিছো এখন টাইম টেবল তোমালোকে ফলো কৰিব পাৰা বা এইখনৰ পৰা তোমালোকে নিজৰ এটা আইডিয়া লৈ প্লে বনাব পাৰা যে মই এনেকুৱা ধৰণৰ ফলো কৰিলে মই এনেকে সিলেবাসটো কমপ্লিট কৰিব পাৰিম আৰু সিলেবাসৰ ভিডিও তোমালোকক মই অলৰেডি বনাই দিছো ইংলিশ আৰু ম্যাথছৰ তোমালোকে যদি নাজানা হাফ ইয়াৰলি কি আহিব তোমালোকে চেক কৰিব পাৰা চেনেলটো আগৰ ভিডিওটো ঠিক আছে প্ৰথম কথা হ'ল তোমালোকৰ সাবজেক্ট এটা জানিব লাগিব তোমালোকৰ 6টা সাবজেক্ট আছে মানে 6টা সাবজেক্টৰ ভিতৰত তোমালোকে এতিয়া তোমালোকৰ কোনটো সাবজেক্ট বহুত ভাল লাগে কোনটো সাবজেক্ট তোমালোকে অলপ কম ভাল লাগে কোনটো সাবজেক্ট তোমালোকে অলপ বোৰিং পোৱা তো হেতু হিচাপত তোমালোকে সাবজেক্ট কেটা ভাগ কৰি লবা মই ইয়াতে ৰাফ আইডিয়া তোমালোকক দি দিছো সাপোজ মোৰ ম্যাথছ ভাল লাগে 40% মোৰ সাবজেক্ট 1ত থৈ দিছো সায়েন্স মোৰ ইমানো ভাল না লাগে বা ইমানো বেয়া না লাগে মই 20% থৈ দিছো সাবজেক্ট 2 সাবজেক্ট 3 ত মই 20% সোশ্যাল সায়েন্স থৈ দিছো কাৰণ বোৰিং লাগে কিছুমানৰ বহুত ভাল লাগে সোশ্যাল সায়েন্স হিষ্ট্ৰি পঢ়ি পেলাই জিওগ্ৰাফি পঢ়ি পেলাই আৰু কিছুমানৰ সাবজেক্ট 4 আসামিজ তো ইমান লিখি থাকিব লাগে তো কিছুমানে বেয়া পায় বা কিছুমানে বহুত ভাল পায় তো হেতু কাৰণে মই সাবজেক্ট 4 ৰখাইছো তোমালোকে নিজৰ প্ৰায়োৰিটিটো প্ৰথমে চাবা যে কোনটো সাবজেক্ট তোমালোকৰ বাবে কেনেকুৱা কিমান মাৰ্কস স্কোৰ কৰিব পাৰা তোমালোকে কোনটো সাবজেক্ট তোমালোকৰ ভাল লাগে কোনটো সাবজেক্ট তোমালোকে অলপমান কম বুজি পোৱা বা বহুত ভালদৰে অলপ পঢ়িলে তোমালোকে বুজি পাবা তো হেতু হিচাপত তোমালোকে নিজৰ সাবজেক্ট কেটা ভগাই লবা ঠিক আছে 6টা সাবজেক্ট ভগাই লবা তাৰ পিছত কি কৰিবা এখন মই টাইম টেবল দি দিছো তোমালোকৰ বাবে টাইম টেবলখন এনেকুৱা যে তোমালোকে ৰাতিপুৱা 6টা বজাত উঠিব লাগিব যেহেতু তোমালোকে মেট্ৰিক দিবা তো 6টা বজাত উঠা বা 6:30 বজাত উঠা তোমালোকৰ বাবে নৰমাল আৰু ম্যাক্সিমামে চাগে উঠায় 6টা 6:30 বজাত জুনে ৰাতি সোনকালে খোৱা বা জুনে ৰাতি দেৰিকৈ খোৱা তেওঁলোকে তো আৰু 7টা 8টা বজাত উঠে হল এতিয়া তোমালোকে মেট্ৰিকৰ ষ্টুডেন্ট জেনাৰেলি 6টা 6:30 বজাতে উঠিব লাগে যাতে তোমালোকে গোটেই দিনটো তোমালোকৰ প্ৰডাক্টিভ হয় প্ৰথমে তোমালোকে 6টা বা 6:30 বজাত উঠিলা তাৰ পিছত 6:30 পৰা 7:30 বজালৈ তোমালোকৰ যদি মানে যোৱাকালি যিখিনি পঢ়াইছে সেইখিনি তোমালোকে ৰিভিজন কৰিলা তোমালোকৰ যদি যোনবোৰ ইম্পৰ্টেন্ট ফৰ্মুলাস আছিল বা ইম্পৰ্টেন্ট লাইনস আছিল টিচাৰে তোমালোকক কৈ যাব দিছিল যে এইখিনি মুখস্থ কৰি আহিবা বা এইখিনি ভালদৰে চাই আহিবা আজি মই বুজাই দিম এইখিনি তোমালোকে এই 6:30 পৰা 7:30 বজাৰ যোনটো স্লট আছে হেতু টাইমত পঢ়িবা নেক্সট তোমালোকে 7:45 পৰা 8:30 লৈ তোমালোকে স্কুলৰ কাৰণে ৰেডি হলা বা তোমালোকৰ ব্ৰেকফাষ্ট কৰিলা ব্ৰেকফাষ্ট কৰিলে নেক্সট তোমালোকে জেনাৰেলি আমাৰ স্কুল টাইমটো 9টা বজাৰ পৰা 3টা বজালৈ হয় বা 2:40 লৈ হয় স্কুল টাইম স্কুলত গলা তাৰ পিছত 3টা বজাৰ পৰা 3:45 লৈ তোমালোকে স্কুলৰ পৰা আহিলা ভাত খালা লাঞ্চ কৰিলা ৰিলেক্স কৰিলা আৰু তাৰ পিছত 4টা বজাৰ পৰা কোনোবা যদি টিউচন কৰা তো টিউচন টাইমটো মই 4টা বজাৰ পৰা 5টা বজা বুলি ধৰিছো নৰমালি 1 ঘণ্টাই কৰে 1 ঘণ্টা 1.5 ঘণ্টা টিউচন তো হেতু তোমালোকে ভাগ কৰি লবা নিজৰ প্ৰায়োৰিটি মতে কিছুমানৰ টিউচন 5টা বজাৰ পৰা হয় কিছুমানৰ 4টা বজাৰ পৰা হয় কাৰোবাৰ যদি 5টা বজাৰ পৰা টিউচন হয় সেই 4টাৰ পৰা 5টা বজা টাইমটো তোমালোকে এই টিউচনত যোৱাকালি যোনখিনি পঢ়াই দিছিল সেইখিনি ৰিভিজন কৰিব পাৰা মুঠতে তোমালোকৰ গোটেই দিনটো প্ৰডাক্টিভ হ'ব লাগে ঠিক আছে নেক্সট তোমালোকৰ 5টা বজাৰ পৰা 5:30 বজালৈ তোমালোকে আহি প্লে টিউচনৰ পৰা আহি ৰিলেক্স কৰিলা দেন তোমালোকৰ এতিয়া আৰম্ভ হ'ব সেই 5:30 বজাৰ পৰা টিউচনৰ পৰা আহি 5:30 পৰা 7:30 বজালৈ তোমালোকৰ যোনটো প্ৰায়োৰিটি বনাইছিলা সাবজেক্ট 1 যোনটো ম্যাথছ যোনটো ভাল লাগে বুলি কৈছিলো হেতু তুমি পঢ়িবা টিউচনৰ পৰা আহি প্লে ঠিক আছে টিউচনৰ পৰা আহি পঢ়িলা দেন 7:30 বা 7:45 পৰা 9টা বজালৈ তোমালোকে সাবজেক্ট 2 মানে তোমালোকৰ সেকেন্ড প্ৰায়োৰিটি যোনটো সাবজেক্ট আছে হেতু পঢ়িবা যেনেকৈ মই সায়েন্স ৰখাইছো ধৰিলা মই সায়েন্স পঢ়াম হল তাৰ পিছত 9টাৰ পৰা 9:30 বজালৈ মই ৰিলেক্স কৰিলো বা ডিনাৰ কৰিলো দেন তাৰ পিছত 9:30 পৰা 11টা বজালৈ মই মোৰ যোনটো সাবজেক্ট 3 আছিল সোশ্যাল সায়েন্স মই হেতু পঢ়িম হল পঢ়াৰ পিছত তোমালোকৰ 11টা বজাৰ পৰা 11:30 বা 11:45 লৈ তোমালোকে যিমানখিনি পঢ়িলা গোটেই দিনটোত সেই গোটেইখিনি ৰিভিজন কৰিলা বা তোমালোকৰ যদি কিবা হোমৱৰ্ক কৰিবলগীয়া আছিল হোমৱৰ্ক কৰিলা হল নেক্সট তোমালোকে 12টা বজাত আকৌ শুই গলা আকৌ তোমাৰ সেই
সেম ৰুটিনখন তোমালোকে ফলো কৰিছা ৰাতিপুৱা 6টা বজাত উঠিছা আকৌ 6:30 পৰা 7:30 বজালৈ তোমালোকে ৰিভিজন কৰিছা এনেকৈ ফলো কৰিলে তোমালোকৰ যে মেট্ৰিক পৰীক্ষাত 95+ স্ক'ৰ কৰিবা এইটো 100% গ্যাৰান্টি ঠিক আছে সেইটো কাৰণে মই এতিয়া জাস্ট মই 4টা সাবজেক্টৰ কাৰণে তোমালোকক কৈ দিলো যে প্ৰায়োৰিটি তোমালোকৰ সাবজেক্ট কেইটা থাকে সাবজেক্ট টোটাল কেইটা থাকে 6টা 6টা কি থাকে English then Assamese then maths then science then social science আৰু এটা তোমালোকৰ থাকে ইলেক্টিভ তোমালোকৰ কাৰোবাৰ হিন্দী আছে কাৰোবাৰ এডভান্স মেথছ আছে তো বেলেগ যাৰ জিটো আছে আৰু মানে টোটাল সাবজেক্টটো 6টাই হয় ন তো তোমালোকে এনেদৰে ভাগ কৰিব পাৰা যে তোমালোকে মানডে তোমালোকে প্ৰথম 3টা সাবজেক্ট তোমালোকে প্ৰায়োৰিটি হিচাপে ভাগি লবা সেইটো দিনৰ কাৰণে সাপোজ মই ইংলিশ আসামিজ আৰু মেথছক ভাগি লৈছো মোৰ মেথছ ভাল লাগে বুলি কৈছিলো তো প্ৰথমে মই মেথছ পঢ়িম তাৰ পিছত আসামিজ পঢ়িম দেন মই ইংলিশ পঢ়িম হল এইকেইটা সাবজেক্ট 1 সাবজেক্ট 2 আৰু সাবজেক্ট 3 মনডে টিউজডে মই কি পঢ়িম আজি 3টা পঢ়িলো কালি আসামিজ মেথছ আৰু সোশ্যাল সায়েন্স পঢ়িম বা সায়েন্স পঢ়িম কেনেকৈ পঢ়িম মেথছ Assamese then science all next day আমি কি পঢ়িম maths social science আৰু science maths science আৰু social then Thursday আমি কি পঢ়িম social science আৰু science social science আৰু elective all Friday আমি কি পঢ়িম social science পঢ়িলো তাৰ পিছত আমি ইলেক্টিভ পঢ়িম তাৰ পিছত আকৌ ইংলিশ পঢ়িম ইংলিশ পঢ়িলো এইখিনি তোমালোকে মনডে যোনখিনি ইংলিশ পঢ়িছিল এইখিনি ৰিভিজনো কৰিবা নেক্সট স্যাটাৰডে তোমালোকে কি পঢ়িবা ইলেক্টিভ ইংলিশ আৰু Assamese then Sunday most important তোমালোকে গুটি সপ্তাহটো জিত পঢ়িলা সেই গুটিখিনি ৰিভিজন কৰিবা প্লাস এটা টেষ্ট দিবা হল তোমালোকক যদি টেষ্টৰ কাৰণে ভিডিও লাগে কেনেদৰে টেষ্ট তোমালোকে টেষ্ট দিবা কাৰণ নতুন সিলেবাসত নতুন প্যাটাৰ্ণত তোমালোকে 45 টা এমসিকিউ আহে তো তোমালোকে যদি কনফিউজ যে এমসিকিউ কেনেদৰে দিব লাগে এমসিকিউ কেনেদৰে ভৰিব লাগে তো কমেন্টত জনাবা মই ভিডিও বনাই দিম ঠিক আছে তো এইটো হিচাপত তোমালোকৰ সিলেবাসটো বনাব পাৰা এইটো তোমালোকৰ এটা মই ৰাফ আইডিয়া দি দিলো আকৌ এবাৰ চাই লোৱা টাইম টেবলটো ঠিক আছে তো এইটো এটা তোমালোকৰ খালি ৰাফ আইডিয়া এতিয়া তোমালোকৰ ওপৰত ডিপেন্ড কৰে তোমালোকে কেনেদৰে তোমালোকৰ প্ৰায়োৰিটি সাবজেক্ট এটা ভাগ কৰা এইটো ওপৰতে তোমালোকে নিজৰ সিলেবাস বনোৱা বা ইখনো ফলো কৰিব পাৰা যে এনেকুৱা ধৰণৰ ফলো কৰিলে তোমালোকৰ মেট্ৰিক বা হায়াৰ সেকেন্ডাৰী জুনে চাই আছে আৰু 95% প্লাস যে তোমালোকে পাবা আৰু খাটাং এটো কাৰণে তোমালোকে কনসিস্টেন্ট হ'ব লাগিব ডেইলি কাম ডেইলি কৰিব লাগিব আৰু তোমালোকৰ ডিজিটাল মিডিয়া অলপ কমাব লাগিব ঠিক আছে এইখিনি কৰিলে আৰু তোমালোকে 95+ পাবা আৰু আশা কৰিছো ভিডিওটো ভাল লাগিছে যদি ভাল লাগিছে লাইক কৰিবা শেয়াৰ কৰিবা আৰু সাবস্ক্ৰাইব কৰিবা থ্যাংক ইউ